কাইলৈ 25 ডিচেম্বৰ আৰু কাইলৈ সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় সংখ্যক কেন্দ্ৰীয় অধিৱেশন, যিখন অধিৱেশন ধেমাজিৰ আমোলগুৰিত অনুষ্ঠিত হ'ব। সেই অধিৱেশনৰ লাই খুঁটা পুতিব কাইলৈ 25 ডিচেম্বৰ তাৰিখে, আৰু আকৌ এবাৰ মই আপোনালোকক উক্ত অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছোঁ। যোৱা কিছুদিন আগতে এটা ভিডিঅ' বনাইছিলোঁ। শিৰোনাম আছিলে ভিডিঅ'টোৰ প্ৰতিদিনে 1000তকৈ অধিক টকা উপাৰ্জন কৰিব পাৰে, আৰু উক্ত ভিডিঅ'টোত কমেণ্ট কৰিছিলে সুশাংকৰ দাসে, যিটো ভিডিঅ' নেকি 14,000 ভিউজ হ'বলৈ গৈ আছে। আৰু সুশাংকৰ দাসে কমেণ্ট কৰিছিলে যে মুখখনে ক'বলৈ বহুত ভাল, কৰি চাবা নিজে গম পাবা, মুখত বহুত পইচা, বাস্তৱ ইমান সহজ হোৱা হ'লে সকলো মানুহ ধনী হৈ গ'ল হয়। আচলতে কি হয়, মই যিবিলাক কথা কওঁ আচলতে মুখত আহিছে বুলি মই কৈ নিদিওঁ। মই বাস্তৱৰ লগত সংগতি থাকি কথাবিলাক কওঁ, আৰু মই জানো, যিহেতু মই এইবিলাক কামৰ সৈতে বিগত সময়ত জড়িত আছিলোঁ। আৰু বহুতে হয়তো জানে, মই গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখত মই এনেকুৱা ধৰণৰ দোকান খুলিছিলোঁ। গতিকে মই এইবিলাক জানো। মই মৰিগাঁও জিলাৰ মেইন টাউনত চাৰিআলিতে মই ম'ম' বিক্ৰী কৰিছিলোঁ। গতিকে এনেকুৱা কিছুমান কথা জানো। গতিকে এনেই মানে মই মুখত আহিছে বুলি মই কথাবিলাক কৈ নিদিওঁ। যিবিলাক প্ৰেক্টিকেল কথা হয় সেইবিলাক কথাহে মই কওঁ। গতিকে তেখেতে লিখিছে, বাস্তৱ যদি ইমান সহজ হোৱা হ'লে সকলো ধনী হ'ল হয়। আচলতে এইবিলাক কামত মানুহ আগবাঢ়ি নাহে, আৰু আমাৰতো অসমীয়া মানুহবিলাক খুবেই আগবাঢ়ি নাহে, আৰু আমাৰ মানুহবিলাকে মানে সমাজখনে নতুন প্ৰজন্ম যদি আগবাঢ়ি আহে বহুত কিবা কিবি কথা কয়। সেইকাৰণে আমাৰ নতুন প্ৰজন্মই মানে এইবিলাক কামত ওলাই আহিবলৈ অকণমান টান পায়। কিন্তু যিসকলে এইবিলাক কামত ওলাই আহে, এনেকুৱা কাম কৰে, তেওঁলোকে সঁচাকৈ ভাল উপাৰ্জন কৰে। দিনটোত 1000তকৈও অধিক টকা মানে উপাৰ্জন কৰিব পাৰে। গতিকে মই মানে যিবিলাক কথা কওঁ আচলতে মুখত আহে বুলি মই কৈ নিদিওঁ। যিবিলাক কথা কওঁ সকলো কথা বাস্তৱৰ লগত মানে খাটে, তেনেকুৱা কথাবিলাকে কওঁ। গতিকে সুশাংকৰ দাসে যিহেতু লিখিছে, গতিকে ক'বলগীয়া হ'ল কথাখিনি। ধন্যবাদ।